বেছি দূৰ হ'ব। কমালমৰা আপোনাৰ আদিয়ালিঙি সত্ৰ মানে মিয়াই মানে টুকুৰা টুকুৰি মানে কাটিছিল। আমি আজি ডি চি ছাৰৰ ছাৰৰ কাৰ্যালয়লৈ যাম বুলি ঘৰৰ পৰা ওলাই আহিছোঁ। আচলতে আজি যিখন আমাক যোৱা আপোনাৰ ইংৰাজী 10 ডিচেম্বৰ 2016 আমাক মানে গুৱাহাটীত মানে আমাক এখন শ্বহীদ প্ৰমাণ পত্ৰ দিছিলে। অলৰেডি আমি শ্বহীদ প্ৰমাণ পত্ৰখন এতিয়ালৈকে পোৱা নাই। আমাক ডি চি ছাৰ কাৰ্যালয়ৰ পৰা মানে আমাক পাম বুলি আমাক ক'লে। আমাক এখন শ্ৰদ্ধাঞ্জলি আমাক কিতাপ দিছিলে, অলৰেডি এখন গামোচা দিছিলে মাক। আমি সেইকেইটা বস্তুকে যে মানে ডি চি ছাৰৰ সাক্ষাৎকাৰ মানে হাতত ধৰাই দিবলৈ আহিছোঁ। আদিয়ালিঙি সত্ৰত আছিলোঁ, লখিমপুৰ ডিষ্ট্ৰিক্ট বঙালমৰা, তাতে মানে শ্বহীদ হৈছিলে দুটা। বৰ্তমান আমি এতিয়া বালিচাং আৰু মৌজুলি বস্তিত থাকোঁ। নাগৰিকত্বৰ যিখন মানে সংশোধনী বিল, সংশোধনী বিলখন আমি মানে গ্ৰহণযোগ্য নকৰোঁ। গতিকে সেইকাৰণে আমি ৰাইজৰ যিটো মানে আপোনাৰ মানে গোটেই আপোনাৰ 860জনে যিহেতু মানে ঘূৰাই দিছে, আমিও সেইমতে মানে ঘূৰাই দিবলৈ আহিছোঁ। আমিও মানে বিলখনৰ আমি বিৰোধী মাত দিছোঁ। আমাৰ স্বামী মানে তেওঁ বিদেশীৰ লগত মানে মাটি মানে সেয়াৰ কাৰণে মানে সত্ৰ মাটি স্থাপনৰ কাৰণে তেওঁ মানে বিদেশীৰ লগত মানে যুঁজ কৰিছিলে। যেতিয়া আন্দোলন হ'ল সেই সময়তে তেওঁ মানে গুপ্ত হত্যা কৰি তেওঁ মানে এটা জেগাত তেওঁ প্ৰাৰ্থনা কৰিবলৈ যাওঁতেনে তেওঁ হত্যা কৰি মাৰিলে। তাকে এতিয়া তাৰ কাৰণে মানে এতিয়া আমি দেশৰ কাৰণে আমি আমাৰ মানপত্ৰ আমাক নালাগে। সেইকাৰণে আমাৰ বিদেশীৰ কাৰণে খেদাৰ কাৰণে আমি মানে এতিয়া মানে এইবিলাক সোধাবলৈ আহিছোঁ। আমাক শান্তি লাগে। অসম চৰকাৰক জনাব বিচাৰিছোঁ, আমাৰ যিখন মুছলিম মানে সংশোধনী আইনখন মুছলমানেই হওক চাই হিন্দুৱেই হওক, আমি মানে বাতিল মানে হ'বই লাগিব। আৰু তাৰ বাবে আমি আচলতে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন দিছিলোঁ, আমাক শ্বহীদক 33 বছৰৰ পিছত আমাক সন্মান দিয়াৰ কাৰণে। কিন্তু সেই বুলি আমি এইখন মানে সংবিধানখন বাতিল হ'বলৈ আমি দিব নোৱাৰোঁ কোনো কাৰণত। যিহেতু 860জন আগতে শ্বহীদ হৈছিলে, তাত মোৰ দেউতাও শ্বহীদ হৈছিলে। আমি হিন্দুৱে হওক বা হিন্দু মুছলমানেই হওক কোনো ধৰণৰ ইয়াত সংস্থাপন দিয়া ব্যৱস্থা আমি কৰিব দিব নিবিচাৰোঁ।